নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু প্ৰথমটো খবৰে হৈছে পিএম কিষাণক লৈ। পিএম কিষাণ যোজনাৰ নতুন এখন লিষ্ট আহিছে। চাওক এইখন লিষ্টত আপোনালোকৰ নাম আছে নেকি। যদিহে আছে তেনেহ'লে আপোনালোকে পিএম কিষাণৰ ধন লাভ কৰিব, আৰু যদিহে কৰ্তন হ'ল তেনেহ'লে আপোনালোকে পুনৰ আবেদন কৰিব লাগিব। আৰু অৰুণোদয় আঁচনিৰ নতুন লিষ্টৰ বিষয়ে আহি পৰিছে এক গুৰুত্বপূৰ্ণ আপডেট। আৰু যিসকল আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবেও এক গুৰুত্বপূৰ্ণ আপডেট আহিছে। চাওক সবিশেষ। আজিৰ প্ৰথমটো খবৰে হৈছে পিএম কিষাণক লৈ। পিএম কিষাণ যোজনাৰ 17 নং কিস্তিৰ ধন যোৱা 18 জুন তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰেৰণ কৰিছিলে। কিন্তু এই ধনৰ পৰা বহুতো কৃষক বঞ্চিত থাকিছে আৰু কিছুমানৰ হয়তো নামো কৰ্তন হ'ল। গতিকে এখন নতুন লিষ্ট আহিছে। এইখন লিষ্টত চাওক আপোনালোকৰ নাম আছে নে নাই আৰু কেনেকৈ চেক কৰিব। পিএম কিষাণৰ নতুন লিষ্টখন চেক কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰত পিএম কিষাণ লিখি চাৰ্চ কৰিব আৰু আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। আৰু পেজ অহাৰ পিছত আপোনালোকে প্ৰথমতে দেখিবলৈ পাইছে পিএম কিষাণ বুলি। ইয়াৰ ওপৰত এবাৰ ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ খোল খাব। আৰু পেজটো অহালৈকে আপোনালোকে অলপ ৰখিব লাগিব। লোডিং হওঁতে অলপ সময় লাগে। আৰু ইয়াত চাওক, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী পিএম কিষাণ যোজনা 17 নং কিস্তি ধন দিছিলে 18 জুন তাৰিখে। আৰু কিবা কিবি ডিটেইলছ আছে ইয়াত। আৰু আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াতে চাওক EKYC ইজ মেণ্ডেটৰী পিএম কিষাণ ৰেজিষ্টাৰ ফাৰ্মাৰ্ছ। EKYCটো মানে বাধ্যতামূলক বুলি কৈছে। আৰু EKYC আপোনালোকে CHC চেণ্টাৰৰ যোগেদি কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰিছে তাৰ ওপৰত ক্লিক কৰিব, আৰু EKYC কৰিব হ'লে তাতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত ইয়াতে চাব পাৰিছে আপোনালোকে বেনিফিচিয়াৰী লিষ্ট। এই বেনিফিচিয়াৰী লিষ্টৰ ওপৰত আপোনালোকে এবাৰ ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ আহিব এনেকুৱা ধৰণৰ। আৰু পেজখন অহাৰ পিছত আপোনালোকে প্ৰথমত চাব পাৰিব ইয়াত লিখা আছে যে ষ্টেট বুলি। আপোনালোকে মানে চিলেক্ট কৰিব লাগিব আপোনালোকৰ কোনটো ৰাজ্য হয়। আমি আসামৰ হয়, গতিকে আমি আসাম বুলি ক্লিক কৰিম। তাৰ নেক্সটত ছেকেণ্ডত আছে আপোনালোকে ডিষ্ট্ৰিক্ট। আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ হয়। অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট দিয়া আছে। আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্টৰ ওপৰত আপোনালোকে এবাৰ ক্লিক কৰিব লাগিব। ইয়াতে চাব পাৰিছে মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ হয়, চৰাইদেউ ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰিছোঁ। আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট কোনটো হয়, আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী চাব ডিষ্ট্ৰিক্ট হয়, গতিকে চাব ডিষ্ট্ৰিক্টখিনিও এনেকৈ চিৰিয়েলভাৱে আহিব। আপোনালোকে সেই চাব ডিষ্ট্ৰিক্টৰ ওপৰত এবাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত আকৌ ব্লক আহিব। ব্লক কোনটো হয়, আপোনালোকৰ যোনটো ব্লক হয় তাৰ ওপৰত ক্লিক কৰিব। লাষ্টত আহিব ভিলেজ। আপোনালোকৰ গাঁও কোনখন গাঁৱৰ হয়, গতিকে আপোনাৰ গাঁওখনৰ বহুতখিনি গাঁও আহিব। ইয়াৰ যোনটো গাঁৱৰ হয় আপোনালোকে সেই গাঁওখন চিলেক্ট কৰি তাৰ ওপৰত এবাৰ ক্লিক কৰিব লাগিব। চাওক মই ইয়াত উদাহৰণৰ কাৰণে আপোনালোকক দেখাইছোঁ হুলাল বুলি। সেই হুলাল গাঁৱৰ ওপৰত ক্লিক কৰিলোঁ আৰু গেট ৰিপৰ্টৰ ওপৰত ফাইনেলি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ আহিব। আৰু এনেকৈ চাব পাৰিব আপোনালোকৰ নিজৰ নাম আছেনে নাই। আৰু এনেকৈ স্ক্ৰল ডাউন কৰিব, লিষ্টখনৰ নাম আহি থাকিব। যদি আপোনালোকৰ এইখন লিষ্টত নাম আছে তেনেহ'লে আপোনালোকে এজন পিএম কিষাণ যোজনাৰ যোগ্য কৃষক হ'ব। আৰু ইয়াতে চাওক নামৰ শেষৰ ফালে এফ বা এম লিখা আছে। এম মানে মেল আৰু এফ মানে ফিমেল। আৰু কিছুমানৰ হয়তো FM একো লিখা নাই, ডাইৰেক্ট খালী হৈ আছে। তাৰ মানে তেখেতসকলৰ কিবা এটা ভুল হৈ আছে। হয়তো বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই, বা আপোনালোকৰ লেণ্ড ছেডিংটো ন হৈ আছে, বা EKYC সমূহ ন হৈ আছে। তাৰ কাৰণে তেখেতসকলৰ এই এফ বা এমৰ জেগাটো খালী হৈ আছে। গতিকে আপোনালোকৰ যদিহে এনেকুৱা হৈ আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই ঠিক কৰি লওক আৰু পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনৰ লগত 17 নং কিস্তিৰ ধন 2000 টকা লাভ কৰিব পাৰিব। আৰু তললৈ স্ক্ৰল ডাউন কৰিব। যদি আপোনালোকৰ নাম ইমানটোতো নাথাকে তেতিয়াহ'লে আপোনালোকে আৰু তললৈ স্ক্ৰল ডাউন কৰিব, আহি থাকিব। আৰু ছেকেণ্ড পেজ এনেকৈ আপোনালোকে নিজৰ নামসমূহ চাব পাৰিব। আৰু যদি এইটো লিষ্টতো আপোনালোকৰ নামটো নাথাকে তেনেহ'লে আপোনালোকৰ নামটো কৰ্তন হ'ল। পুনৰ আপোনালোকে পিএম কিষাণ যোজনাৰ কাৰণে আবেদন কৰিব লাগিব। আপোনালোকে যিখিনি ভুল হৈ আছে এইখিনি ঠিক কৰিবলৈ হ'লে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰাই ল'ব। আৰু যিখিনি ভুল হৈ আছে সেইখিনি শুধৰাই ল'ব। আহিবলগীয়া 18 নং ইনষ্টলমেণ্টৰ ধনৰ লগত 2000 প্লাছ 2000 টকা 4000 লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। আপোনালোকে সকলোৱে জানে অৰুণোদয় আঁচনি হৈছে এটা মহিলাসকলৰ বাবে খুবেই ভাল আঁচনি। আৰু এই আঁচনিৰ দ্বাৰা মহিলাসকলে প্ৰতি মাহেকৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰে। DBDৰ মাধ্যমত অসম চৰকাৰে প্ৰেৰণ কৰে। গতিকে যিসকল মহিলাই অৰুণোদয় আঁচনি ধন পাই আছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। অহা মাহেকৰ 10 তাৰিখে
অৰুণোদয় আঁচনি 1250 টকা ডিবিটিৰ মাধ্যমত ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব। এতিয়া মূল কথাটো হ'ল অৰুণোদয় আঁচনিৰ নতুন লিষ্টক লৈ। চাওক, আপোনালোকে বহুতো ছ'চিয়েল মিডিয়াত চাব পাৰিব ভিডিঅ'ৰ মাধ্যমত অৰুণোদয় আঁচনিৰ নতুন লিষ্ট দেখুৱাব, কিন্তু প্ৰকৃততে সেইখন লিষ্ট এতিয়াৰ নহয়, পুৰণি লিষ্ট। কাৰণ যোনটো অফিচিয়েল ৱেবছাইট আছে অৰুণোদয় আঁচনিৰ, সেই অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটটো অসম চৰকাৰে বন্ধ কৰি থৈছে। গতিকে আপোনালোকে পুৰণি ভিডিঅ' চাই আপোনালোকৰ নাম আছে নে নাই সেইটো অনুমান কৰিব নোৱাৰিব। তাৰ কাৰণে আপোনালোকে ৰখিব লাগিব, কাৰণ এই নতুনকৈ আকৌ অৰুণোদয় আঁচনিৰ আবেদনৰ কামসমূহ আৰম্ভ হ'ব, আৰু আৰম্ভ হোৱাৰ পিছত তাৰ পিছতে নতুনকৈ লিষ্ট আহিব। সেইখন লিষ্টহে আপোনালোকে চেক কৰিব লাগিব, সেইখন লিষ্টত আপোনালোকৰ নাম আছে নে নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যি টি ভিডিঅ' চাই আপোনালোকে টাইম ৱেষ্ট নকৰিব। আপোনালোকক মই ধুনীয়াকৈ এইটো ভিডিঅ'ৰ মাধ্যমত বুজাই দিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, অসম চৰকাৰে অতি শীঘ্ৰেই নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাব, আৰু যেতিয়াই নতুনকৈ আবেদনৰ কামসমূহ আৰম্ভ হয় তেতিয়াই লগালগ আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমত জনাই দিম। গতিকে তাৰ বাবে আপোনালোকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব যদি ছাবস্ক্ৰাইব কৰা নাই, আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰিব। আৰু বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকৰ নথিপত্ৰসমূহ ৰেডি কৰি ৰাখক। বিশেষকৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব, কাৰণ আজিকালি যিকোনো চৰকাৰী পইচা ডাইৰেক্ট ডিবিটিৰ মাধ্যমত বেংকত প্ৰেৰণ কৰে। গতিকে আপোনালোকে যদিহে লিংক কৰা নাই আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰাই ৰাখক, আৰু যেতিয়াই অৰুণোদয় আঁচনিৰ নতুনকৈ আবেদন পত্ৰৰ কাম আৰম্ভ হয় মই লগালগ ভিডিঅ'ৰ মাধ্যমত আপোনালোকক মই জনাই দিম। আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটৰ বাবে যিসকল মহিলাই 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। বহুত মহিলাই সুধিছে আত্মসহায়ক গোটৰ 10,000 টকাটো কেতিয়া দিব, বা আপোনালোকে ইউটিউবত বহুত ভিডিঅ' পাব 10,000 টকাৰ ডেট পৰ্যন্ত দি দিয়ে। গতিকে আপোনালোকক মই এইটোৱে ক'ব বিচাৰিছোঁ, আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব এতিয়ালৈকে অফিচিয়েলভাৱে ঘোষণা কৰা নাই। এনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে পুটুং কৰি কোনোবা এদিন 10,000 টকা আত্মসহায়ক গোটৰ একাউণ্টলৈ সোমাই দিব, কিন্তু হয়তো আপোনালোকে 15 আগষ্টৰ ভিতৰত এই 10,000 টকা মহিলাসকলৰ বেংক একাউণ্টত সোমাব। গতিকে যিসকলৰ মেছেজ অহা নাই, ভেৰিফিকেশ্যনৰ মেছেজ অহা নাই, তেওঁলোকৰ বাবেও এক জৰুৰী খবৰ। চাওক, কিবা কাৰণবশতঃ যদি আপোনালোকৰ মেছেজটো নাহে, সেই বুলি যে আপোনালোকে 10,000 টকা নাপাব তাৰ কোনো কথা নাই। আপোনালোকে মেছেজ নাহিলেও 10,000 টকা লাভ কৰিব পাৰে, কাৰণ কেতিয়াবা আপোনালোকৰ মেছেজটো নেটৱৰ্ক খেলিমেলিত মেছেজটো নাহে কিছুমানৰ ভেৰিফিকেশ্যনৰ। যদি আপোনালোকে আবেদন কৰাৰ সময়ত সঠিকভাৱে আবেদন কৰিছিলে তেনেহ'লে নিশ্চয় এই 10,000 টকা আপোনালোকেও লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে আপোনালোকৰ বাবে এই তিনিটাকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' PM কিষাণ, অৰুণোদয় আঁচনি আৰু আত্মসহায়ক গোটৰ বিষয়ে। গতিকে আপোনালোকে এই তিনিটা আঁচনিৰ বাবে যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিম। আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায়, আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যিসকলে নতুনকৈ আহিছিলে ছাবস্ক্ৰাইব কৰিব, আৰু এই ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ এইটো চেনেলত পাই থাকিব। বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। যদি চাই ভাল পালে জনাব। ধন্যবাদ। জয় আই অসম।